কিন্তু এতিয়াতো আমি আশা কৰোঁ যে 13টাত জিকিম। আমাৰ ইলেকশ্যনৰ পাছৰ পৰিৱেশ, টিকটৰ পাছৰ পৰিৱেশটো আমাৰ কাৰণে আৰু অনুকূল হৈছে, আৰু ভাল হৈছে। গতিকে আৰু কেইদিনমানৰ পাছত যি নিৰ্বাচন অনুষ্ঠিত হ'ব লোকসভাৰ, তাত অসমত আমি 13টা সমষ্টিত জয়লাভ কৰিম। আজিৰ তাৰিখত নগাঁও সমষ্টিত জয়লাভ কৰাটো খাটাং। গতিকে আমি নগাঁৱকে লৈ অসমৰ 13টা সমষ্টিত এইবাৰ জয়লাভ কৰিম। আৰু দাদা এটা কথা, যি বৰ্তমান নগাঁৱৰ যিগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ, তেখেতে কৈছে যে সুৰেশ বৰা তেখেত পূৰ্বে অস্ত্ৰৰ জনজনীৰ মাজৰ পৰা আহিছে। গতিকে চাওক, এই সুৰেশ বৰা ডাঙৰীয়াকতো তেখেতলোকে 3বাৰ টিকট দিছিলে। তেওঁ যেতিয়া সাংসদ হৈ আছিলে, সুৰেশ বৰা ডাঙৰীয়া তেওঁলোকৰ জিলা কংগ্ৰেছৰ সভাপতি আছিল জানো? তেতিয়া এইখিনি কথা কিয় নকলে? কেইদিনমানৰ আগত মই ৰকিবুল হুছেইন ডাঙৰীয়াই কোৱা শুনিছোঁ, বোলে এওঁৰ অতীতটো অমুক তমুক। আৰে যদি অতীত অমুক তমুক আছিল, আপোনালোকে তেওঁৰ সভাপতিত্বটো তেওঁলোকে বহিছিল। যেতিয়া সভাপতিৰ আসনখনত সুৰেশ বৰা ডাঙৰীয়া বহিছিল, তাৰ ছাইডত ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহা নাছিল নেকি? তেওঁলোকৰ এই কথাটো কেনেকুৱা নিৰ্লজ্জভাৱে ক'ব পাৰে? কেনেকুৱা নিৰ্লজ্জকে ক'ব পাৰে? তেওঁলোকে 3বাৰ সুৰেশ বৰা ডাঙৰীয়াক টিকট দিছে। সুৰেশ বৰা ডাঙৰীয়া কেইটামান ভোটত হাৰে, আৰু তেওঁলোকে সভাপতি পাতিছে। আৰু জিলা কংগ্ৰেছৰ অফিচত যেতিয়া সভাপতিৰ মিটিঙত যেতিয়া সভাপতিৰ পৌৰোহিত্যত হয়, তেতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া ক'ত বহিছিল? ইমানটো কথাবিলাক তেওঁলোকে পাহৰি গ'ল। আজি এইজন ক'ৰ মানুহ, কোনে নগাঁৱৰ মানুহে নাজানেই? ক'ৰবাত নগাঁৱত এটা ঘৰ আছে নেকি? এটা ভাড়া ঘৰ লৈছিল ইলেকশ্যনৰ সময়ত, এই ঘৰটোও নাই এতিয়া। আকৌ চাগে এইখিনিতে ভাড়া ঘৰ এটা ল'ব। এটা কাম ক'ৰবাত কৰিছে নেকি? বানপানীৰ সময়ত ইয়াত আহে নেকি? ক'ভিডৰ সময়ত ক'ৰবাত আহিছিল নেকি? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই অতিকে বেয়াকৈ মুখ টেকেচা খাব। কিন্তু কংগ্ৰেছৰ কোনো মানুহ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত নাই, আছে নেকি কওক? মাৰ্ঘেৰিটাৰ মানুহ ৰজাৰ নিচিনা থাকে, চাহাবৰ নিচিনা থাকে, নগাঁও গুৱাহাটীত থাকে। নগাঁৱলৈকে ৰকিবুল হুছেইন ডাঙৰীয়াই মাতি লৈ আহিলে, কিবাকে জিকিলে। এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াও নাই তেখেতৰ লগত, আৰু কোনো নাই। এতিয়ালৈকে মই শুনিছোঁ এজনো MLA লগ পোৱা নাই, এজনো MLA বোলে লগ দিয়াই নাই। গতিকে খুব বেয়াকৈ তেখেত হাৰিব, কাৰণ মানুহৰ মাজততো তেওঁ নাই। কংগ্ৰেছ পাৰ্টিৰ মাজতে নাই, মানুহৰ মাজত ক'ত থাকিব? গতিকে সুৰেশ বৰা ডাঙৰীয়া জিকিব, এই কথাটো খাটাং। গৌৰৱ গগৈ ডাঙৰীয়া 2 লাখ ভোটৰ ব্যৱধানত হাৰিব। আপোনালোকে কেইদিনমানৰ পাছত গম পাব। ইলেকশ্যনটো ইলেকশ্যনে, আপোনালোকে তেখেতৰ কথা ফলিয়াই নে আমাৰ কথা ফলিয়াই দেখিব। গৌৰৱ গগৈ ডাঙৰীয়া 2 লাখ ভোটৰ ব্যৱধানত হাৰিব। চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত ৰকিবুল হুছেইন ডাঙৰীয়া ভাল আছিলে। চামগুৰিত কেতিয়াবা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এগেইনষ্টত AUDF শক্তিশালী কেণ্ডিডেট দিছিল নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াৰ ইলেকশ্যনত AUDF কেতিয়াবা শক্তিশালী প্ৰাৰ্থী দিছিল নেকি? আপোনালোকতো নগাঁৱৰে মানুহ, আপোনালোকতো চামগুৰিয়াৰ পৰা কিমান দূৰ? 10 কিলোমিটাৰ হয়। কেতিয়াবা এটা ইলেকশ্যনত বদৰুদ্দিন আজমলৰ AUDF ৰকিবুল হুছেইন ডাঙৰীয়াৰ এগেইনষ্টত শক্তিশালী কেণ্ডিডেট দিছিল নেকি? গতিকে তেওঁলোকৰ মাজত ভাল সম্পৰ্ক এতিয়া বেয়া হ'ল। এতিয়া তেওঁলোকে ইলেকশ্যনত খেলিবলৈ গৈছে। সেই চিটটোত তথাপিতো সেই চিটটোত BJPয়ে কেণ্ডিডেট দিয়া নাই, AGPয়ে দিছে। তাতো আমি শক্তিশালীভাৱে অৱতীৰ্ণ। 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও